সকলো আমাৰ আজি কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আজি আমাৰ ECC ডে আছে। আমি সেই আগৰ মাহতো এই ECC ডে পালন কৰিছোঁ। আপোনালোক বহুত কেইগৰাকী বাৰু অহা নাছিলে, কিন্তু আমাৰ আশা বাইদেউ, ANM বাইদেউ আৰু আমাৰ এই পঞ্চায়তৰ আমাৰ ৱাৰ্ড সদস্য বাইদেউ এইসকলটো উপস্থিত আছে। তেখেতসকলে জানে আজি আপোনালোকক সকলোকে এই দুপৰীয়া সম্ভাষণ জনাই আমি ECC ডে কাৰ্য অনুষ্ঠিত কৰিব খুজিছোঁ। আজি আমি আগৰ মাহত বেলেগ আছিলে। আমি প্ৰত্যেক মাহতে আপোনালোকেতো জানেই আমি প্ৰত্যেক মাহতে বেলেগ বেলেগ বিষয়বস্তু লৈ পেলাই আমি ECC ডেটো পালন কৰোঁ। আমাৰ শিশুসকলক লৈ বা আপোনালোককো লৈ আপোনালোকে আজি আমি যোনটো বিষয়বস্তু লৈছোঁ সেই বিষয়বস্তু হৈছে পৰিপুষ্টি। আমাৰ আশা বাইদেউ, ANM বাইদেউ আছে, স্বপ্নালী বাইদেউ, এই পৰিপুষ্টিৰ বিষয়ে আপোনাক মই সভাখনৰ হাত ধৰি দুআষাৰ ক'বৰ বাবে অনুৰোধ জনালোঁ। নমস্কাৰ। উপস্থিত সকলো সদস্যলৈ অভিনন্দন জনালোঁ। আজি এই অংগনবাড়ী কেন্দ্ৰত প্ৰাক শৈশৱকালীন শিশুৰ যত্ন আৰু শিক্ষাৰ বিষয়ে এই সভাখন অনুষ্ঠিত কৰা হৈছে। আজিৰ আমাৰ বিষয়বস্তু আছে পৰিপুষ্টি। কৰ্মীগৰাকীয়ে মোক এই পৰিপুষ্টিৰ ওপৰত দুআষাৰ ক'বলৈ দিছে। আপোনালোকে সকলোৱে জানে আপোনালোক অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু আমি একেলগ হৈ পেলাই আমাৰ শিশুসকল, গৰ্ভৱতী মহিলা, কিশোৰীকে ধৰি সকলোৰে আমি স্বাস্থ্যৰ উন্নতিৰ হকে চিন্তা কৰি গৈছোঁ আৰু সেইমতে তেওঁলোকক কি কৰিব লাগে সেই বিষয়ে জনাইছোঁ। পৰিপুষ্টি মানে আপোনালোকে জানে আমি খাওঁ, সকলোৱে খাওঁ, ভাত, জলপান, ফল মূল, শাক পাচলি চবেই খাওঁ, কিন্তু খালেও আমাৰ শৰীৰত ঠিক যিটো পুষ্টি পাব লাগে আমি সেই পুষ্টি নাপাওঁ। সেয়েহে আমি প্ৰধানত আমাৰ এই কণ শিশুসকলক স্কুলত আমাৰ অংগনবাড়ী কেন্দ্ৰলৈ অহা শিশুসকলক মাতৃসকলে কেনেকৈ যত্ন ল'ব লাগে, খোৱা বোৱা, চাফ চিকুণতা, এই সকলো দিশতে চকু ৰাখিব লাগে। বিশেষকৈ 3 বছৰৰ তলৰ শিশুসকলৰ মাতৃসকলক কৈছোঁ, আপোনালোকে শিশুসকলক চাফ চিকুণকৈ ৰাখিব আৰু 6 মাহলৈকে আপোনালোকৰ গাখীৰ খুৱাই থাকিব, মানে মাকৰ গাখীৰ খুৱাই থাকিব। কোনো ধৰণৰ আন বস্তু নোখোৱাব বা পনীয় জাতীয় বস্তু নোখোৱাব, সেইটো আপোনালোকে মনত ৰাখিব। যেতিয়া 6 মাহ পাৰ হৈ যায় তেতিয়া আপোনালোকে লাহে লাহে তেওঁলোকক আন বস্তু খুৱাবলৈ আৰম্ভ কৰিব। যেনে লুথুৰি হওক বা খিচিৰি হওক, পনীয়া আমাৰ দাইল খাওঁ আমি, তাৰো 2 চামুচমান খুৱাই দিব। আৰু খিচিৰি বনাওঁতে গাজৰ হওক, সেউজীয়া শাক পাচলি হওক অকণমান মিলাই, য'ত আমি পুষ্টি পাওঁ সেই সেউজীয়া শাক পাচলি মিলাই পেলাই অকণমান পনীয়াকৈ শিশুক খুৱাবলৈ যত্ন কৰিব লাগে। দিনটোত কমেও 3-4 বাতি মানে খাব নোৱাৰিব প্ৰথমতে, কিন্তু চেষ্টা কৰিব লাগে, অকণকৈ দি চেষ্টা কৰিব লাগে 6 মাহৰ ওপৰৰ পৰা। ঠিক তেনেদৰে গৰ্ভৱতী মাতৃসকলেও আমাৰ আইৰণ টেবলেট আমিতো দিছোঁৱেই, সেয়াৰ উপৰিও আপোনালোকে পাচলি, ফল মূল, গাখীৰ, কণী এইবিলাক খাব লাগে। তেতিয়াহে আমাৰ গৰ্ভত থকা শিশুটোৱে পুষ্টি পায় আৰু এগৰাকী মাতৃয়ে ভাল সন্তান দিবলৈ যত্ন কৰে। আৰু বিশেষ কি ক'ম, আপোনালোকে সকলো জ্ঞাত, ইয়াক কৈ মোৰ বক্তব্য সামৰণি মাৰিব। আমাৰ ANM বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াত আমাৰ আশা বাইদেউ আছে, গীতাঞ্জলি বাইদেউ, আপোনাক দুআষাৰ ক'বৰ বাবে মই অনুৰোধ জনালোঁ। আমাৰ এই ECC কেন্দ্ৰটো যিটো আমাৰ ECC কেন্দ্ৰ আজি পাতিছে, যিটো অংগনবাড়ী চেণ্টাৰ ECC কেন্দ্ৰ পাতিছে, তো আজি
তাত মোক আজি ৰাতিপুৱাই কৰ্মীগৰাকীয়ে মাতিছে ইয়ালৈ। মই আপোনালোকৰ লগত আশাকৰ্মী হিচাপে আছোঁ। অভিভাৱকসকলে সকলোৱে চিনি পায় আশাকৰ্মী হিচাপে মই আছোঁ। আৰু চবৰ ঘৰলৈকে মই গৈছোঁ। আপোনালোকে পুষ্টিহীনতাৰ ওপৰত মই সকলো ঘৰতো গৈছোঁগৈ। মই আশাকৰ্মী হিচাপে গৈ আপোনালোকৰ ঘৰতো গৈছোঁ। মই আজি অংগনবাড়ী কেন্দ্ৰত এই দুএষাৰ কথা ক'বলৈ পাই আনন্দিত হৈছোঁ। কাৰণ মই যিমান পাৰোঁ আপোনালোকক অৱগত কৰোঁ যে পুষ্টিহীনতাৰ পৰা শিশুসকলক আপোনালোকে মুক্ত কৰাৰ চেষ্টা কৰিব। যথেষ্ট আমাৰ ৱেটৰ সংখ্যা ৱেট আৰু বৃদ্ধিৰ ক্ষেত্ৰত কৰ্মীগৰাকীয়ে যথেষ্ট আপোনালোকক ইয়াত সহায় কৰে। কিয়নো ৱেট আৰু হাইট আপোনালোকে প্ৰতিটো মাহতে কেন্দ্ৰটোত কৰিব পাৰিব। ৱেটো কৰিব পাৰিব, হাইটো কৰিব পাৰিব। আমি স্বাস্থ্য কেন্দ্ৰত আমাৰ যথেষ্ট ৱেট মেচিনখিনি ভাল নহয় স্বাস্থ্য কেন্দ্ৰত, কিয়নো আমাৰ অংগনবাড়ী চেণ্টাৰ বৰ ধুনীয়া ধুনীয়া দিছে। আপোনালোকে নতুন প্ৰায়ভাগ নতুনেই দিছে। ইমান ধুনীয়াকৈ ৱেটটো ওলায়। আপোনালোক অভিভাৱকসকল আহি ইয়াত যাতে ৱেটখিনি কৰায় তাৰ ওপৰত আমি আপোনালোকক মই অনুৰোধ কৰিছোঁ কৰ্মীগৰাকীৰ তাত আহি আপোনালোকে ৱেটটো কৰায় যাতে। আৰু পৰিপুষ্টিৰ ওপৰত আপোনালোকে বাৰীতে পাব। বাৰীতে ঢেকীয়া শাক, কচু শাক এইবিলাক বুটলি আনি বুটৰ লগত ঢেকীয়া শাক ভাজি আলু দি খাই চাবচোন, বৰ ধুনীয়া লাগে। আপোনালোকে খাব। আপোনালোকক অভিভাৱকসকলক কৈছোঁ, মই কৰ্মীগৰাকীয়ে মোক আজি এই কথাষাৰ ক'বলৈ সুবিধা পাই ভালো লাগিছে। কচু শাক আপোনালোকে বাৰীতে পাব। দুডালমান কচু শাকো খাব। আৰু আপোনালোকে আপেল, আঙুৰ এইবিলাক বস্তুৰ ওপৰত যে মোৰ ল'ৰাটোৱে আপেল এটা খাবলৈ পোৱা নাইও, মই গাঁৱলীয়া দুখীয়া ল'ৰাই এইটো অনুভৱ নকৰিব। কাৰণ বজাৰৰ বস্তু আমি ল'ৰা ছোৱালীক খুৱাব নালাগে। বিশেষকৈ 6 মাহলৈকে আপোনালোকে মাকৰ গাখীৰ খুৱাব। কোনোবা এগৰাকী প্ৰত্যেক অভিভাৱকে মই কৈছোঁ যে আপোনালোকে মাকৰ গাখীৰ অবিহনে অন্য বস্তু মুখত নিদিব। আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে মাকৰ গাখীৰৰ অবিহনে কোনো কাৰণত 6 মাহলৈকে কেঁচুৱাক বেলেগ বস্তু মনে মনে দি নিদিব। আপোনালোকে অভিভাৱকসকলে চাগে সকলোৱে পাইছে খাদ্য বিতৰণ কৰে। কৰ্মীগৰাকীয়ে আমাৰ ইয়াত খাদ্য বিতৰণ কৰে। নিছে পাইছেনে? পাইছে। আইৰণৰ টেবলেট আমাৰ চাব চেণ্টাৰত আপোনালোকক দিয়া হয়। পাইছেনে আপোনালোকে? পাইছোঁ। টীকাকৰণ সময়মতে কৰিব। টীকা যিখিনি আমি বেজী, আমাৰ বেজীকেইটা যাতে মই ফোন কৰি গৈ ঘৰে ঘৰে খবৰ দি আপোনালোকক নিব নালাগে। আপোনালোকে সময়টো চাব। আমি কোনটো মাহত কি মাহত বেজীকেইটা দিব লাগে আপোনালোক জনা শুনা মানুহ আজিকালি চবেই জানেই। আৰু চব শিক্ষিত মানুহ আপোনালোক। যিখিনিয়ে নাজানে মোক মাতিব, মই যাম। কৰ্মীগৰাকী মই যাম। আৰু পৰিপুষ্টিৰ ওপৰত কৰ্মীগৰাকীয়ে আপোনালোকক যথেষ্ট অভিজ্ঞতা দিছে। মই জনামতে মই কেন্দ্ৰটোলৈ আহোঁ। মই কেন্দ্ৰটোলৈ সদায়ে প্ৰায়ভাগে আহোঁ। সপ্তাহত মই এবাৰ হ'লেও কেন্দ্ৰটোলৈ আহোঁ। আপোনালোকৰ মই এতিয়া পাল্ছ পলিঅ' খুৱাবৰ সময়ত মই কেন্দ্ৰটোলৈ খুৱাওঁহি আহি আশাকৰ্মীগৰাকীয়ে। আৰু তাৰ উপৰিও প্ৰতিটো কালিয়ে হওক বা পৰহিয়ে হওক প্ৰতি সময়তে প্ৰতিটো সপ্তাহতে আমাৰ কেম্প ইয়াত হয়েই। সেয়েহে আপোনালোকে পৰিপুষ্টিৰ ওপৰত আজি মই ইমানকেইষাৰ কথা ক'বলৈ পাই আনন্দিত হৈছোঁ। আৰু আপোনালোককো অনুৰোধ কৰিছোঁ যাতে আপোনালোকে পৰিপুষ্টিটো কেঁচুৱাই যাতে পুষ্টিহীনতা নোভোগে। কমেও 6 মাহৰ তলৰ শিশু 3বাৰকৈ হ'লেও খাদ্য খুৱাবলৈ যত্ন কৰিব, যাতে খাদ্য খুৱাওঁতে হেমাহি নকৰে। আৰু মাকৰ গাখীৰৰ অবিহনে যাতে ইমানেই পুষ্টি আছে, মাকৰ গাখীৰ যাতে আপোনালোকে স্বাস্থ্য হানি হয় বুলি গাখীৰ নোখোৱাকৈ নাথাকিব। কেঁচুৱাক 2 বছৰ বয়সলৈকে যথেষ্ট পৰিমাণে অন্ততঃ শুই থকাৰ সময়ত যাতে আপোনালোকে শুই আছে কেঁচুৱাটো যাতে গাখীৰ নোখোৱাকৈ নাথাকিব। বুদ্ধি পচলা কৰি হাতৰ তলুৱাৰে জোকাৰি হ'লেও কেঁচুৱাটোক গাখীৰ খুৱাবলৈ চেষ্টা কৰিব। আৰু যাতে স্বাস্থ্যটো হানি হয় বুলি কিছুমানে গাখীৰো নোখোৱায়, সেইটোৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব। আৰু বিশেষকৈ মই অংগনবাড়ী কৰ্মীগৰাকীক
ধন্যবাদ জনাইছোঁ যে এইকণতে ক'বলৈ সুবিধা দিছে আৰু ইয়াতে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক যে ANM বাইদেউ আশা বাইদেৱে পৰিপুষ্টিৰ বিষয়ে কৈছে। তাৰ পাছতো মই আপোনালোকক ক'ব বিচাৰোঁ, পৰিপুষ্টি অকল শিশুসকলক লৈয়ে নহয়, আমাৰ কিশোৰীসকলক, গৰ্ভৱতীসকলক, প্ৰসূতিসকলক, আমাৰ শিশুসকলকো আমি ধৰিব লাগিব, কাৰণ আমি তেওঁলোককো এৰি দিব নোৱাৰোঁ। সকলোকে আমি ভাল ধৰণে খোৱা বোৱাৰ পৰা তেওঁলোকক প্ৰতিষেধক দিয়াৰ পৰা, প্ৰতিষেধকো আমাৰ কাৰণে পুষ্টিৰে কথা, কাৰণ আমি যদি সময়মতে প্ৰতিষেধক নিদিয়াওঁ তেনেহ'লে ৰোগে শিশুটিক আক্ৰমণ কৰিব পাৰে। গৰ্ভৱতীয়ে প্ৰতিষেধক নল'লে তেওঁৰো পুষ্টিৰ অভাৱ হ'ব পাৰে। আৰু বিশেষকৈ গৰ্ভৱতী কিশোৰীয়ে হওক, প্ৰসূতিয়ে হওক, বিশেষকৈ অভাৱে তেওঁলোকৰ দেহত দেখা দিয়ে এনিমিয়া। এনিমিয়াটো এটা হৈছে মাৰাত্মক ব্যাধি বুলিয়ে কৈছোঁ, যোনটো আমি আইৰণযুক্ত আহাৰ খায়ে নিৰাময় কৰিব পাৰোঁ। আপোনালোকে বাৰীতে এইবিলাক কচু ঢেকীয়াৰ পৰা আদি কৰি পায়, কলমৌ শাক পায়, কলডিল পায়, পচলা পায়, সকলো বেঙেনা এনেকুৱাবিলাকতো আইৰণ থাকে। আপোনালোকে যেতিয়া কলডিলটো কাটিব, মই বহুতৰ ঘৰত গৈ দেখিছোঁ আৰু কৈছোঁ, কলডিল বা পচলাটো কাটি তাত অকণমান নিমখ ছটিয়াই হাতেৰে মোহাৰি তাৰ ৰসটো ক'লা নিচিনা অকণমান পানী ওলাই সেই পানীকণ পেলাই দিয়ে। সেইকণ পেলাই নিদিব, কাৰণ মেইন ভিটামিনটো, পুষ্টিটো সেই পানীকণতে থাকে। আপোনালোকে কৰে যদিও আজিৰ পৰা সেইটো নকৰিব। আৰু বহুতক দেখিছোঁ বাকলি গুচাই যাব, গুচাই পানীত মানে পাচলিখিনি দি যায় আৰু তাৰপৰাই কাটি দিয়ে। সেইটোও নকৰিব, কাৰণ আপোনালোকে ধুনীয়াকৈ পাচলিখিনি প্ৰথমতে ধুই ল'ব, কাটি বা বাকলি গুচাব। যদি তাত আকৌ কিবা লাগিছে তেতিয়াহ'লে আকৌ ধুই ল'ব, ধুই পানীৰ পৰা টুকি ল'ব, কাৰণ আমাৰ হাতৰ মলিও পানীটোত পৰি কাটোতে পাচলিখিনিত সোমাই যায়, পাচলিটো ধৰোঁতে তাতো লাগি যায়। সেইকাৰণে সেইবিলাকৰ প্ৰতিও সাৱধান হ'ব। আৰু বিশেষকৈ য'তে ত'তে পেচাব পায়খানা কৰি লেতেৰা নকৰিব। সেইটো সেই অনাময়ৰ দ্বাৰা আপোনালোকে নিজৰ পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিবলৈ চেষ্টা কৰিব। মাখিৰ দ্বাৰাও আমাৰ বহুত বেমাৰৰ বীজাণু আহিব পাৰে। আমি যিমান ভালকৈ নাখাওঁ, যদি আমাৰ শৰীৰতে সেই বেমাৰৰ বীজাণুকে বাহ লয়, আমি খালেও সেই আমি মানে উন্নতি কৰিব নোৱাৰোঁ। আমাৰ স্বাস্থ্য সদায় অৱনতিয়ে ঘটিব। আৰু স্বাস্থ্যৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে, কৈ শেষেই কৰিব নোৱাৰিম। তথাপি আপোনালোকক আজি থুলমূলকৈ এই দুআষাৰেই কৈছোঁ। ভৱিষ্যতে আমাৰ আকৌ এদিন আহিব, আপোনালোকক আকৌ লগ পাম। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আজি আমি সভাত অভিভাৱকসকলক মই ক'ব বিচাৰিছোঁ, আপোনালোকে আপোনালোকৰ শিশুসকলক কেনেদৰে খুৱাইছে, কেনেদৰে তেওঁলোকে খেল ধেমালিৰ পৰা আদি কৰি বা অংগনবাড়ী কেন্দ্ৰত আহি তেওঁলোক উপকৃত হৈছে নাই, সেইখিনি ক'বৰ কাৰণে মই আমাৰ অভিভাৱকসকলক অনুৰোধ জনালোঁ। বিশেষকৈ আমাৰ কিৰণ বাইদেউ আছে, পৰিণীতা বাইদেউ আছে, কস্তুৰী বাইদেউ আছে, আইনী বাইদেউ আছে, সকলোৱে এই অভিভাৱকসকলক মই দুআষাৰ ক'বৰ বাবে অনুৰোধ জনালোঁ। আজি আমাৰ পৰিষ্কাৰ অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বাইদেউ আৰু উপস্থিত থকা ৰাইজ, আশাকৰ্মী, ANM বাইদেউ সকলোকে মই আগন্তুক দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰিলোঁ। আজি সঁচাকৈ মই সৌভাগ্যৱান, কিয়নো আজি এনেকুৱা এখন সমাজত দুআষাৰ ক'বলৈ পাৰি মই সঁচাকৈ সৌভাগ্যৱান বুলি নিজকে ভাবিছোঁ। কাৰণ আজি সভাত আহি বহুত কথা শিকিব পাৰিলোঁ আমি। অলপ আগতে কৈ গৈছে যে ANM বাইদেউ যে গৰ্ভৱতী মহিলাসকলে কি ধৰণে টেবলেট খাব লাগে, আইৰণ টেবলেট খাব লাগে, ল'ৰা ছোৱালীক কি ধৰণে আমি তত্বাৱধান কৰি ল'ব লাগে, তাৰপৰা আমি ছমাহৰ শিশুসকলক আমি কি ধৰণে খুৱাব লাগে, আমি হয়তো বহুত কথা জনা নাছিলোঁ, কিন্তু আজি এই সভাতে আমি ধুনীয়াকৈ গম পালোঁ। আৰু আগন্তুক এনেকৈ আৰু এইখন অংগনবাড়ী কেন্দ্ৰতে মোৰ ল'ৰাটো ইয়াত পঢ়ে, আৰু সেই ল'ৰাটো আহি পৰা ইয়াত বহুত কথা শিকিব পাৰিছে। কাৰণ ইয়াত যিবোৰ শিকাই, ইয়াত কি কৰে নকৰে নাজানো, কিন্তু ঘৰতকৈ সদায় আওৰাই থাকে। তাৰপিছত এতিয়া যিহেতুকে এনেকুৱা এটা ECC প্ৰগ্ৰেমত আমাক মাতিছে, তেওঁলোকে কি কৰিছে কি কৰা নাই এতিয়া আমি গম পাইছোঁ। সঁচাকৈ ল'ৰাটোৱে যে এইখিনিতে কৰিছে, আজি বাইদেউগৰাকী আমাক দেখুৱাইছে যে এনেকৈ আপোনাৰ ল'ৰাটোৱে এইটো কৰিছে। এই পৰ্টফলিঅ' বেগবিলাকত তেওঁলোকে ধুনীয়াকৈ সজাই থৈ দিছে, সঁচাকৈ বহুত ভাল লাগিছে। আৰু এনেকুৱা সভাখনত এনেকৈ আকৌ আগলৈ ক'বলৈ পাম বুলি আশা ৰাখি
আজি সকলোকে ধন্যবাদ জনাই মোৰ চমু বক্তব্য ইমানতে সামৰিছোঁ। গতিকে কিবা এষাৰ আৰু আমাৰ অভিভাৱকসকলে বাইদেউ কি কয় ANM বাইদেউ বা আশা বাইদেউ গোটেইখিনিয়ে বহুত ধুনীয়া ধুনীয়া শিশুসকলক লৈ তেওঁলোকে শিশু ঘৰত নিচুকাই যেতিয়া কিবা গীত মাতেৰে সেইখিনি পৰিৱেশন কৰিবৰ বাবে মই সকলোকে অনুৰোধ জনাইছোঁ। তাৰ আগতে আমি পৰিপুষ্টিৰ বাবে ইয়াত সজাই থৈছোঁ যে এই বস্তুখিনিতো আপোনালোকে দেখিছে, সেই বিষয়ে মই ক'বলৈ গৈছোঁ। আমি ধুনীয়াকৈ সজাই থৈছোঁ বস্তুখিনি। প্ৰথমতে আমি এইটো শিশুৰ কথা ধৰিছোঁ। শিশুক আমি কেনেকৈ খুৱাম, কি খুৱাম? প্ৰথমতে আমি শিশুটিক 6 মাহৰ পাছত আমি লঘুৰি খুৱাম। সেয়া আমি লঘুৰি ধুনীয়াকৈ সজাই থৈছোঁ। তাৰপাছত আমি দাইল আৰু শাক পাচলি এইখিনি সজাই থৈছোঁ। তাৰপাছত আমি শাক পাচলি সেইবিলাক সিজাই ধুনীয়া পনীয়া কৰি লৈ তেওঁক খুৱাম। আৰু এইফালেদি এই পাচলিখিনি যে দেখিছে, প্ৰতিটো পাচলিতে বেলেগ বেলেগকৈ ভিটামিনযুক্ত হৈ আছে, যিটো আমাৰ শৰীৰৰ বাবে উপকাৰী। আৰু আপোনালোকক ময়ো এটা গীতকে আমোদ দিম বুলি ভাবিছোঁ। প্ৰথমতে এইখিনি কথা কৈ ল'লোঁ। এইখিনি আপোনালোকে বুজি পাইছে, সকলোৱে খায়েই থাকে, দেখিছেও, শাক পাচলিখিনি ব্যৱহাৰ কৰি থাকে। কিন্তু আমি ভাবি নাচাওঁ যে সেইখিনি আমাৰ কিবা উপকাৰ হৈছে নে, যিহেতু আমি খাব লাগে খাওঁ, সেইটো মেইন কথা। আৰু আজি এই অংগনবাড়ী কেন্দ্ৰলৈ মোক BCCতে এখন সভা পাতিছোঁ বুলি নিমন্ত্ৰণ দিছিলে। গতিকে মই সেই নিমন্ত্ৰণ পাই এই সভালৈ আহিলোঁ। আহি মোৰ সভাত ইমান ভাল লাগিল যে কৰ্মীগৰাকীয়ে এনেকুৱা এটা অনুষ্ঠান পাতিলে, যিটো অনুষ্ঠানে শিশুসকলক সজাগ কৰি তুলিবৰ কাৰণে অভিভাৱকসকলক অধিক সচেতন কৰি তুলিব। কিয়নো এই সভাত ANM, আশা কৰ্মী আৰু পঞ্চায়তৰ সদস্যৰ পৰা কেইবাজনো বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনালে। গতিকে সকলোৱে একেষাৰ মন্তব্য আগবঢ়ালে, যিটো মন্তব্যৰ পৰা অভিভাৱকসকল আগবাঢ়ি যোৱাত সহায় কৰিলে। লগতে কৰ্মীগৰাকীয়ে আমাৰ স্বাস্থ্যৰ লগত জড়িত এটা গীত পৰিৱেশন কৰিলে। আৰু আমাৰ স্বাস্থ্য কৰ্মীগৰাকীয়েতো যথেষ্টখিনি পুষ্টিকৰ আহাৰ কেনেধৰণে খাব লাগে, শিশুৰ যত্ন কেনেদৰে ল'ব লাগে, তাৰ গৰ্ভৱতী অৱস্থাত মাতৃগৰাকী কিমানখিনি তেওঁৰ স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগে সেই বিষয়েও অৱগত কৰালে। লগতে তেওঁ যিখিনি আমাৰ সেউজীয়া শাক পাচলি লৈ এই সভা আজি আয়োজন কৰিছিল, সেই প্ৰতিটো শাক পাচলিৰ বিষয়ে কেনেধৰণে খাব লাগে আৰু প্ৰতিটো পাচলিত কি ধৰণৰ ভিটামিন আছে বা সেই প্ৰতিটো বিষয়ৰ ওপৰত তেওঁ যথেষ্টভাৱে আমাক জানিবলৈ দিলে। গতিকে এনেধৰণৰ অনুষ্ঠান পাতি যাবলৈ তেওঁলোকক যদি কিবা সহায় সহযোগিতা লাগে, আমি যিকোনো প্ৰকাৰে সেই সহায় কৰিবলৈ আমি লগত আছোঁ। আৰু যদি তেওঁৰ পৰা আমি শিকিবলৈ বহুত আছে। গতিকে তেওঁক আমি অনুৰোধ জনাইছোঁ যাতে প্ৰতিমাহে এনেকুৱা এটা অনুষ্ঠান পাতি সমাজৰ প্ৰতিগৰাকী অভিভাৱক এনেদৰে আগবঢ়াই নিয়ে, যাতে তেওঁ শিশুটো সুস্থ হৈ যাতে ভৱিষ্যতৰ দেশৰ নাগৰিক হ'ব পাৰে। গতিকে মোৰ ফালৰ পৰা শত শত আন্তৰিক শুভেচ্ছা জনালি কৰ্মীগৰাকীক, যাতে এনেকুৱা অনুষ্ঠান পাতি আমাক সজাগ কৰি তোলে। এয়াই মোৰ আজি ক'বলগীয়া। ইমান মানে ব্যস্ততাৰ মাজতো ANM বাইদেউ আমাৰ সভাত আহি উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াই দুআষাৰ সাৰুৱা মন্তব্য আগবঢ়োৱাৰ বাবে তেখেতলৈ মই শ্ৰদ্ধাৰে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আশা বাইদেউ, তেখেতেও আহি পেলাই আমাক সহায় সহযোগ কৰিও থাকে। আৰু বিশেষভাৱে আজি উপস্থিত থকাৰ বাবে তেখেতলৈও মই আন্তৰিক ধন্যবাদেৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু সভাত উপস্থিত থকা আমাৰ পঞ্চায়তৰ সদস্য বাইদেউ, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো অভিভাৱক, আমাৰ শিশুসকল সকলোকে মোৰ মৰম আৰু আন্তৰিক শুভেচ্ছা জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি সভাৰ ভংগ যদিও আমি সভাৰ শেষত সকলোৱে বহি একেলগে একাপ চাহ খাম আৰু আমাৰ শিশুসকলৰ বাবেও তেওঁলোকৰ আহাৰ তৈয়াৰ কৰি থৈছে। আমি সকলোৱে বহি একাপ চাহ খাম, আপোনালোকক বহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এতিয়া সভা ভংগ কৰি